নমস্কাৰ বন্ধুসকল, আইএছ মটৰ্ছৰ পৰা নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহক এবছৰীয়া পুৰণীয়া গাড়ী এখন লৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চাব। আহক মাৰুতি সুজুকি ফ্ৰণ্টছ। আহক প্ৰথমতে গোটেই ৰাউণ্ডটো চাই লওক, গাড়ীখন কেনেকুৱা গেটআপত আছে। একদম অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ। টায়াৰ কণ্ডিশ্যনটো ধুনীয়া হৈ আছে, ক'তো দাগি দুগাও নাই। দেখিছে 2024 চনৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ মাৰুতি সুজুকি ফ্ৰণ্টছ। এয়া দেখিছে আপোনাৰ বেকত বেক চেঞ্চৰ লাগি আছে, বেক কেমেৰা লাগি আছে, ডিফগাৰ পাই যাব। একদম A1 কণ্ডিশ্যন হৈ আছে, গাড়ী বহুত কম চলি আছে, 34,000 কিলোমিটাৰ চলিছে। ফাৰ্ষ্ট অনাৰ গাড়ী, চাবি দুটাই পাই যাব। গাড়ী একদম ৱেল মেইনটেইন হৈ আছে। আহক গোটেই ৰাউণ্ডটো চাই লওক এবাৰ, তাৰপৰা খুলি খালি ইণ্টেৰিয়ৰ ডিগি দৰ্জা বনেট কমপ্লিট দেখাম। আৰু এচেছৰিজ ভালমানখিনি লগাই থোৱা আছে, আফটাৰ মাৰ্কেট দেখুৱাম গোটেইখিনি এটা এটাকৈ। গুজৰাট ষ্টেচনৰ হয় গাড়ীখন, দেখিতো গম পাইছে কেনেকুৱা গেটআপত আছে। আৰু এতিয়া আমি ইণ্টেৰিয়ৰৰ পৰা দেখাওঁ। ইণ্টেৰিয়ৰটো চাওক, এচেছৰিজ কমপ্লিট লাগি আছে। দেখিছে আপোনাৰ চিট 70 মেট লাগি আছে, চিট কভাৰ দামী ভাল কোৱালিটি লাগি আছে। ইয়াত পাই যাব আপুনি মাজত আমেজ পাই যাব, 4খন পাৱাৰ কমন পাবই। আৰু এণ্ড্ৰইড পাই যাব, বেক কেমেৰা পাই যাব, দুটা এয়াৰ বেগ পাই যাব, AC হিটাৰৰ পৰা ধৰি এইখিনি গোটেইখিনি আছেই। গাড়ী কমপ্লিট চিল আছে চাওক, ইয়াত দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। ফ্ৰণ্টৰ টায়াৰ চাওক, টায়াৰ দেখিছে এইটো আপোনাৰ 85% প্লাছ হৈ আছে। এইফালে চাওক, যথেষ্টখিনি স্পেচ আছে দেখিছে। আৰু মাৰুতিৰ বিষয়েটো জানেই আৰু। বাকী আপোনাৰ মেট চাওক, কি ধুনীয়া মেট লগাই দিছে, একদম দামী কোৱালিটি। ইয়াত পাই যাব বেষ্টিও পাই যাব চাওক, বেষ্টিও লগাই দিছে, দামী বেষ্টিও লগাই দিছে দেখিছে। আফটাৰ মাৰ্কেট একদম ধামাকা চাউণ্ড ধুনীয়া। প্ৰত্যেকখন দৰ্জাতে পাৱাৰটো পাবই। এইখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। এইটো টায়াৰ চাওক, দেখিছে 85% প্লাছ আছে। আৰু ফ্ৰণ্টছৰ এইটো কালাৰ ভালো লাগে। আহক ডিগিটো চাই লওক, ডিগি দেখিছে আপোনাৰ যথেষ্ট ডিগি চিল হৈ আছে। চাওক স্পেয়াৰ দেখিছে, স্পেয়াৰ মোটামুটি আপোনাৰ 90% প্লাছ আছে। কেমেৰা পাই যাব, ডিফগাৰ পাই যাব, ক'তো অকণ টাচ আপ নাই, একদম অৰিজিনেল পেইণ্টত আছে। আজি যেনে ৰাখিছে, একদম ভাল মেইনটেনেঞ্চ ৰাখিছে, একদম ধুনীয়া গেটআপ হৈ আছে গাড়ী। একদম যথেষ্টখিনি ধুনীয়াকৈ ৰাখিছে, মেইনটেনেঞ্চ ভাল তেখেতৰ। এখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। চাই লওক, দেখিছে 4খন পইণ্ট ইয়াত পাই যাব, লগালগ ইয়াতে কৰিব পাৰিব। মই কিলোমিটাৰ এবাৰ দেখুৱাই দিছোঁ অন কৰি চাবিটো। আহক কিলোমিটাৰটো চাই লওক, ইয়াত দেখিছে 35,877 কিলোমিটাৰ চলিছে উইথ ছাৰ্ভিচ ৰেকৰ্ড। যদি কোনোবাই ভাবে ডিলাৰ চেক কৰি লওঁ, চেক কৰিলেও পাৰিব। যদি মেকানিক আনি বোলে চাই লওঁ, চাই ল'ব পাৰিব। আহক ষ্টেং ওখ চাব কৰিব পাৰিব। মই বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাইছোঁ। ইঞ্জিনটো চাওক, একদম ড্ৰাই হৈ আছে দেখিছে, ক'তো এটা লিকেজ নাই, ক'তো খোলা মানে, ক'তো ৰেঞ্চ লগোৱা এটা চিন নাই দেখিছে। এফ্ৰণ্ট চিল আছে দেখিছে, এইটো এফ্ৰণ্ট চিল আছে, এইটো এফ্ৰণ্ট চিল হৈ আছে, এইটো এফ্ৰণ্ট চিল আছে। বেটেৰী আপোনাৰ গ্ৰীণ হৈ আছে, কোম্পানী বেটেৰী লাগি আছে। আৰু ইয়াত কোনো ধৰণৰ ৰেঞ্চ চেঞ্চ খোলা মেলা হোৱা নাই, কোম্পানীৰ পৰা যেনেকৈ দিছে জাষ্ট তেনেকৈ আহিছে গাড়ী। মনে দেখিছে কমপ্লিট চিল আছে। বন্ধুসকল গাড়ীখন দেখিটো গম পালে কেনেকুৱা গেটআপত আছে। এইখন 2024 চনৰ লাষ্টৰ হয়, ফ্ৰণ্টছ মাৰুতি সুজুকি। এইখন আমাৰ ইয়াত ল'ব পাৰিব আপোনালোকে 7,75,000 টকা। 7,75,000 ফাইনেন্সিয়েবল আছে। যদি চিভিল প্ৰফাইল ইনকম প্ৰুফ বেছি ভাল থাকে, মোটামুটি 1.5 লাখ টকা ডাউন পে'মেণ্ট দিয়ক, বা 1,20,000 টকা দিয়ক, বাকীটো আমি লোন কৰাই দিম। আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট দি কেনেকুৱা গেটআপত আছে গাড়ীখন চাই লওক। ফাৰ্ষ্ট অনাৰ গাড়ী, 35,000 কিলোমিটাৰ চলিছে, চাবি দুটাই পাব, একদম ৱেল মেইনটেইন গাড়ী হয়। আৰু এইখন আমাৰ ইয়াত ল'ব পাৰিব আপোনালোকে 7,75,000 টকা, 7,75,000। আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীখন চাই লওক। বন্ধুসকল যদি গাড়ীখন দেখি ভাল লাগিছে, ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ নতুন নতুন ষ্টক আহি আছে, আপডেট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট দিয়ক, গাড়ীবিলাক চাই লওক।